সেনাপতিসকল ধৃতৰাজ প্ৰেৰণ কৰি গুপ্তচৰ আৰ্যভট্টৰ সকলো স্থানে লাভ কৰিছো এক অদ্ভুত সমাচাৰ অদ্ভুত সমাচাৰ ভাৰতৰ মথুৰাপুৰত কৃষ্ণ নামে আছে এক অদ্ভুত প্রাণী জাদু বিদ্যাত বিশারদ সিতু মায়া বলে গ্রহণ করিছে সহস্রাধিক সুন্দরী রমণী ইমানেই নহয় সেনাপতি সি হেনো বোলে জগতৰ ঈশ্বৰ এনে কথা প্ৰচাৰ কৰে তাৰ ভক্তসকলে আৰ্যভট্টৰ ৰজা মহাৰজাৰ মাজত সংঘাতৰ সৃষ্টি কৰি বিস্তাৰ কৰিছে সি নিজৰ সাম্ৰাজ্য কোনদিনা মায়া বলে গ্ৰাস কৰি আমাৰ সাম্ৰাজ্য দেখা নাই তাৰ কোনো নিশ্চয়তা অতি অসম্ভৱ ৰাজন কৰিব কৃষ্ণই দমন ই মাথু দিব স্বপ্ন কামাতুৰ কৃষ্ণৰ আহে যদি হত কৃষ্ণ অকালে কাল ৰূপ ধৰি কৰিব নিধন অতি উত্তম সেনাপতি সুখী হলো শুনি তোমাৰ উচ্ছ্বসিত বাণী শুনা মোৰ সংকল্প মনৰ জ্ঞানীজনে কয় আক্ৰমণ হল শ্ৰেষ্ঠ প্ৰতিৰোধ গতিকে লৈ মোৰ ম্লেচ্ছৰ বিশাল বাহিনী ধ্বংস কৰো মথুৰা নগৰ আৰ্যভট্টৰ ম্লেচ্ছ ধৰ্ম ভাৰতত কৰিম প্ৰচাৰ দেখুৱাম জগতক ম্লেচ্ছৰ
গাই আসুম রে স্বামী ধুমুহার গতিরে খর্ব করি যা দমন বৃথা করব উরুয়াম উরুয়াম লেসার বিদারি সার তেন্তে বলা সেনাপতি প্রস্তুত করি আমার বিশাল বাহিনী ধ্বংস করু মথুরা নগর আজ বাত্তার পরা বালক মহারাজ